চলি আছে সৌৰভে কি কৰে নাজানো আৰু স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো ভিডিঅ'লৈকে। বহুত দিনৰ পৰা ভাবি আছিলোঁ এটা ব্লগ চেনেল খুলিম বুলি। ব্লগ চেনেল বুলিয়েই নহয়, আৰু নতুন কাম এটা হাতত লৈছোঁ। কি কাম সেইটো আপোনালোকক জনাম। তাৰ আগতে মই আপোনালোকক সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ সকলোৰে পূজা ভালে ভালে যাওক, আগন্তুক দিনবোৰ ভাল হওক। আৰু আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু বহুত দিনৰ পৰা ভাবি থকা এটা গান মই নিজে লিখিছোঁ আৰু সুৰটো কৰিছিলোঁ, কিন্তু সুৰটো মোৰ সিমান এটা ভাল লগা নাই। সেইকাৰণে ভাবিছোঁ বেলেগ এজন ল'ৰা এজন আছে, মানে মোৰ বন্ধুৱে হয়, চ' তাক সুৰটো কৰিব দিম। তাৰ তালৈকে যাম আজি, আৰু ক'ত কি হয় তাতে গৈ কি হয় আপোনালোক দেখুৱাই আছোঁ। চাবলৈ ওলালোঁ, হাতত চাবি ওলালোঁ, বসন্তী ৰখি আছে, বসন্তীলৈকে যাওঁ। গৈ থাকক। আহিলোঁ, বসন্তী ৰখি আছে। বসন্তীৰ এতিয়া লকটো খুলি দিলোঁ, তাৰপিছত আকৌ এতিয়া লাহেকৈ সোমাম ভিতৰত। এতিয়া বহুত দিগদাৰ, চেপত সোমোৱা আছে গাড়ীখন। ওলালোঁ, এতিয়া যাম। লগৰ ভাইটি এটাক ফোন কৰিছোঁ, সি ওলাই আছে ৰাস্তাত, তাক লৈ যাম। ভাইটিৰ ঘৰত আহি পালোঁ, তাৰ কাৰণে ৰৈ আছোঁ। আহি আছে, দেখিছোঁ আহি থকাটো। ফোন কৰি কৈছোঁৱেই মই, আহি পাইছে সি। গাড়ীৰ ভিতৰত বহিব এতিয়া, এইটো সোমাইছে গাড়ীৰ ভিতৰত। শংকৰ আহিলোঁ, আমি ক'ত যাব, দুইজনে যাম। ক'ত যাম চাই থাকক, ভিডিঅ'টো কি হয় দেখুৱাম। কিবা কবি শংকৰ? আমি যাব ওলাইছোঁ এতিয়া। ক'ত যাম নকওঁ, এতিয়া লাহে লাহে চব গম পাই থাকিব, চাই থাকক আমাৰ ভিডিঅ'টো। পালোঁ পবিতৰা এই জিৰণি ৰখিছোঁ অলপ, আপোনালোক দেখাওঁ দৃশ্যবিলাক কেনেকুৱা। পবিতৰা চাই লওক, ভিতৰৰ ফালে পিছত কেতিয়াবা দেখুৱাম, এতিয়া বৰ্তমান নজাটো চাই লওক। শংকৰে কৰি আছে ভিডিঅ'টো, তাক সি আহিব। মোৰ ষ্টেণ্ডাল নাই যে, সেইকাৰণে অসুবিধা হৈ আছে। যাওঁ, পবিতৰাৰ চিনাৰীটো আপোনালোকে চালেই, কিমান ধুনীয়া দৃশ্য এটা। গতিকে গৈ থাকোঁ এতিয়া। গৈ মোৰ দস্তিৰ বোলে অকণমান ভোক লাগিছে। দস্তি কিবা দেখিছে নহয়, দস্তি ৰখি আছে এইটো বসন্তী। তাক অকণমান ভোক লাগিছে, খুৱাব লাগিব তাকো। তাতে গৈ খুৱাই দিওঁ তাক দেই, ব'লক। সেই দস্তিৰ হোটেলখন পালোঁ, এইয়া লেফ্টত আমি সোমাই দিম এতিয়া। ধুনীয়াকৈ আহি সোমাই দিলোঁ। এতিয়া দস্তিক ধুনীয়াকৈ কি খাই খুৱাই লওঁ, খুৱাই লৈ বাকীখিনি দেখুৱাই আছোঁ। ফাইনেলি আহি পালোঁ ভৈৰৱৰ ঘৰত। সোমাই যাওঁ, সি কি কৰি আছে চাওঁ আমি, চাওক ন। লাইটটো দি দে। এই বৰ্তমানৰ মিউজিকত ব্যস্ত, মোৰ কামতে ব্যস্ত আছে এই ভৈৰৱ। এইটো ভৈৰৱ। আহি পালোঁ ইয়াতে, গানটোৰ কাম চলিব এতিয়া। আমি একচুৱেলি গানটো ময়ে লিখিলোঁ, সুৰটোও মই কৰিলোঁ। ইয়াৰ ওচৰত আহিলে বোলো সুৰটো অকণমান চেঞ্জ কৰি দে, ই কৈছে এইটোৱে ভাল লাগি আছে বুলি কৈ আছে। তাকে চাওঁ কি হয়, দেখুৱাই আছোঁ পিছলৈকে। ফাইনেলি ঘৰ আহি পালোঁ দিনটোৰ শেষত। আৰু আহি ভাইটি এজন ৰখি আছে, সি মোক ফোন কৰিছিলে, কৈছে গধূলি অকণমান প্ৰেক্টিছ কৰিম। চ' আহি পাইছে পল্লৱ। কিবা অলপ বজাই দিয়া, ভিডিঅ'টো শেষ কৰিম বজাই দিয়াৰ পিছত। থেংক ইউ। ভিডিঅ'টো শেষ কৰিছোঁ ইয়াতে, ধন্যবাদ।